নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এডিৰি 3.0 যিখিনি পদ আছে 2026 বৰ্ষৰ ক্ষেত্ৰত প্ৰায় 15000 প্লাস ভ্যাকেন্সি গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত এপ্লাই বেছি দিন নাই এক্সপেক্টেড কেতিয়াৰ পৰা আপোনালোকে এপ্লাই সমূহ ষ্টাৰ্ট হ'ব পাৰে বা আপোনালোকে ঠিকই শুনিছে এপ্লাই কাৰণে বেছি দিন নাই সো সম্পূৰ্ণ ডেটৰ সহ লগতে সম্পূৰ্ণ তথ্য সহ আপোনালোকে এই ভিডিঅ' যোগে জনাই দিয়া হ'ব সো কেতিয়াৰ পৰা আপোনালোকে এপ্লাই সমূহ হ'ব তাৰ সময়ত বিগ আপডেট আহিছে সো কি হয় কেতিয়াৰ পৰা এপ্লাই হ'ব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভাল পাই ভিডিও লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বস্তু শেয়াৰ কৰি দিয়ক আহক আজি ভিডিও আৰম্ভ কৰো ইয়াত আপোনালোকে দেখিব পাৰিছে পোনপ্ৰথমে মই আপোনালোকক এপ্লাই যিখিনি ডেট হয় এক্সপেক্টেড সেইখিনি টাইমলাইন খিনি আপোনালোকক এনেকৈ দেখাই দিব বিচাৰিছো সো আপোনালোকে চাই লব পাৰিব তাৰ পিছত আমি সম্পূৰ্ণ ডিটেইলছ জনাই দিয়া হ'ব আপডেটটো কি আহিছে কি কথা সকলোখিনি জনাই দিয়া হ'ব সো ভিডিওটো আপোনালোকে শেষলৈকে চাই দিব পাৰিব ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিৰ কাৰণে এক্সাম দিম বুলি ভাবি আছে সো পঢ়া-শুনা সমূহ এতিয়া পাই কৰিবলৈ কাৰণ ভ্যাকেন্সি আহিবলৈ বেছি দিন নাই প্ৰায় কম বেছি দিন সময় নাই সো আপোনালোকে এতিয়া পাই পঢ়া-শুনা কৰিলে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি লৈছে কোৰ্সটো ডিটেইলছ জনোৱাৰ আগতে মই দুটা কথা পোনপ্ৰথমে জনাই দিব বিচাৰিছো যদি আপোনালোকে কোৰ্সটো বাই কৰি লৈ পঢ়ে তেতিয়া আপোনালোকে বেলেগ কোনো বুক পঢ়া বা বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই ইয়াতে সকলোখিনি আপোনালোকে এনাফ পাব সো আপোনালোকে কোৰ্সটো বাই কৰি লৈ পঢ়িব পাৰে আৰু এই কোৰ্সটোত আপোনালোকৰ দ্বিতীয় কথা হৈছে এই কোৰ্সটো আপোনালোকৰ 50% অফাৰ দি থকা হৈছে সো বৰ্তমান প্ৰাইস মাত্ৰ 499 হয় আগতে 999 আছিল কিন্তু বৰ্তমান 499 হয় 50% যেটো অফাৰ দি আছো সো সোনকালে গৈ আপোনালোকে বাই কৰি লব পাৰিব এতিয়া হলে বাই কেনে কৰিব বাই কৰিব কাৰণে আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9707829180 তাত আপোনালোকে হোৱাটছআপত জাস্ট মেছেজ কৰিলে আপোনালোকক বাই কৰা প্ৰসেছ সকলোখিনি কৈ দিয়া হ'ব এতিয়া হলো আপোনালোকে কোৰ্সটো আন্ডাৰত আপোনালোকে কি লাভ কৰিব পাৰিব মেইনলি আপোনালোকে লাভ কৰিব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংলিছ মিডিয়াম দুটা মিডিয়ামতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইসিস লাভ কৰিব পাৰিব জেনাৰেল ইংলিছক জেনাৰেল নলেজ ম্যাথমেটিক্স ৰিজনিং ইংলিছ গ্ৰামাৰ গোটেইখিনি পাব লগতে আপোনালোকে এই যে কোৰ্সটো বাই কৰিলে পঢ়িব নিজকে পৰীক্ষা কৰি চাব লাগিব তাৰ কাৰণে আপোনালোকে ইয়াত লাভ কৰিব টেষ্ট পেপাৰ তাৰ পিছত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ লাভ কৰিব পাৰিব PYQ সো এই সকলোখিনি লাভ কৰিব পাৰিব সো কেনেকৈ বাই কৰিব আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰিনত দেখিব পাৰিছে 9707829180 তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল সো তাৰ পৰা আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব আৰু এই কোৰ্সটো বাই কৰিলে পিছত বেলেগ আপোনালোকে বুক পঢ়া বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি আপোনালোকে মেটেৰিয়েলছ সকলোখিনি ষ্টাডি মেটেৰিয়েল ইয়াতে লাভ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বই নালাগে কাৰেণ্ট এফেয়াৰ্ছৰ বৰ্তমান যিবিলাক গভৰ্ণমেণ্ট স্কিম আছে তাৰ পৰ্যন্ত এড কৰা হৈছে একেবাৰে লেটেষ্ট কোৰ্স 2026-27 বৰ্ষৰ বেষ্ট কোৰ্স সো আপোনালোকে বাই কৰিলে পঢ়া-শুনা কম ষ্টাৰ্ট কৰি দিব পাৰে কাৰণ এইটো কোৰ্স বাই কৰিলে পঢ়া হৈছে বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই আৰু আপোনালোকৰ বৰ্তমান 50% অফ দি আছে সো সোনকালে বাই কৰিলে কাৰণ অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় এতিয়া হলো ডিটেইলছত মই জনাই দিবলৈ ভ্যাকেন্সি খিনি কথা আপোনালোকে নিশ্চয় দেখিব পাৰিছে ADA 3.0 2026 এক্সপেক্টেড ভ্যাকেন্সি ডিটেইলছ এণ্ড এনালাইসিস আপোনালোকে এই ভিডিওটো যোগে গম পাব পাৰিব লগতে আৰু হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন ADA 3.0 যি expected to conduct in 2026 মানে 2026 বৰ্ষত এই এক্সামটো কন্ডাক্ট হ'বলৈ গৈ আছে আৰু লগতে কেতিয়াৰ পৰা এক্সাম সমূহ ষ্টাৰ্ট হ'ব বা আপোনালোকৰ এক্সাম সমূহ কেতিয়া হ'ব পৰা সম্ভাৱনা থকা নাইবা ভ্যাকেন্সি সমূহ কেতিয়াৰ পৰা আহিব পাৰে সেইখিনি কথা আপোনালোকে জানিব পাৰিব সো ইয়াত আপোনালোকে যেটো ADA 1.0 সাইকেল আছে আৰু 2.0 সাইকেল আছে তাৰ ওপৰত বেছ কৰি এইটো ভিডিও বনোৱা হৈছে সো তাৰ ওপৰত সম্পূৰ্ণ ডেট বা ভ্যাকেন্সি সম্পূৰ্ণ টেন্টেটিভ আপোনালোকে গম পাব পাৰিব সো ভিডিওটো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব সো এতিয়া হলো ADA 3.0 ওভাৰভিউ যেটো গম পাই ৰিক্ৰুটমেন্ট অথৰিটি গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা হয় এক্সামিনেশ্যন নেমটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশ্যন ADA 3.0 হয় আৰু ইয়াত আপোনালোকে যেটো ইয়াৰ দেখিছে 2026 বৰ্ষ হয় এক্সপেক্টেড পোষ্টখিনি আপোনালোকে দেখিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ হয় মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব লাগিব সিলেকশন প্ৰসেছ তিন ধৰণৰ থাকে এটা আছে ৰিটেন টেষ্ট স্কিল টেষ্ট আৰু ইন্টাৰভিউ বা পোষ্ট ডিপেন্ডেন্ট পোষ্টৰ ওপৰত নিৰ্ভৰ কৰি এডিগিনৰ সিলেকশন প্ৰসিডিউৰ হয় সো ইয়াৰ মেইন যেটো হয় যে ৰিটেন এক্সামিনেশ্যন পাছ কৰিলে বাকি এটা প্ৰসেছলৈ যাব পাৰে আৰু ৰিটেন এক্সামৰ কাৰণে আমাৰ টিমৰ পৰা যেটো কোৰ্স প্ৰস্তুত কৰি লৈছে হেতু বাই কৰি লোৱাৰ পিছত আপোনালোকে নিশ্চয় আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব কিয়নো যে ভালদৰে পঢ়া-শুনা কৰে কাৰণ সেই কোৰ্সটো পঢ়া বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্স কৰা দৰকাৰ নাই সকলোখিনি আমাৰ কোৰ্সটো আন্ডাৰতে এভেইলেবল আছে সকলোখিনি ষ্টাডি মেটেৰিয়েলৰ পৰা আদি কৰি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আদি কৰি টেষ্ট পেপাৰৰ পৰা আদি কৰি সকলোখিনি আমাৰ কোৰ্সৰ আন্ডাৰতে আছে সো কোৰ্সটো বাই কৰি হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰিনত দেখি আছে নাইবা ডেসক্ৰিপচনটো পাই যাব তাত গৈ মেছেজ কৰিলে হৈ যাব সো দেখিব পাৰিছে সকলোখিনি আপোনালোকে কোৰ্সটো আন্ডাৰতে লাভ কৰিব পাৰিব
আৰু এই কোৰ্চটো নথকা এটা কোনো বিষয় নাই, সকলোখিনি লাভ কৰিব পাৰিব। এতিয়া আহিলোঁ ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কেতিয়া হ'ব পাৰে। মই আপোনালোকক আগতেও জনাইছোঁ যে জানুৱাৰী ফেব্ৰুৱাৰী মাহত অফিচিয়েল নটিফিকেশ্যন ৰিলিজ হ'ব পাৰে। আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট ফেব্ৰুৱাৰী 2026 পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেট হৈছে মাৰ্চ 2026 হ'ব পাৰে। আৰু এডমিট কাৰ্ড ৰিলিজ আৰু আপোনালোকে দিছে এপ্ৰিল মে'টো আপোনালোকে এপ্ৰিলটোত নহ'ব, মে' মানত হ'ব পাৰে, মে' জুন এনেকুৱাত হ'ব। আৰু ৰিজাল্ট অফ ডিক্লেৰেশ্যন ছেপ্টেম্বৰ অক্টোবৰ, মানে আপোনালোকৰ হাতত বেছি সময় নাই, সোনকালে আপোনালোকে পঢ়া শুনাসমূহ এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এক্সপেক্টেড ভেকেঞ্চি ডিটেইলছ, কিমানখিনি ভেকেঞ্চি আহিব পাৰে, প্ৰায় 8,000 পৰা 15,000 প্লাছ ভেকেঞ্চি আহিব পাৰে। ইয়াত আপোনালোকে এটা ভেকেঞ্চি 15,000 প্লাছ ভেকেঞ্চি আহিব। আৰু বিশেষকৈ গ্ৰেড 3 পোষ্টৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কি ভেকেঞ্চি থাকিব পাৰে। এছিষ্টেণ্টৰ ভেকেঞ্চি থাকিব পাৰে, ক্লাৰ্কৰ ভেকেঞ্চি থাকিব পাৰে, জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি থাকিব পাৰে, ষ্টেন'গ্ৰাফাৰৰ ভেকেঞ্চি থাকিব পাৰে, ড্ৰাইভাৰৰ ভেকেঞ্চি থাকিব পাৰে, টেকনিকেল ষ্টাফৰ ভেকেঞ্চি থাকিব পাৰে। আৰু গ্ৰেড 4 ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভেকেঞ্চি দেখিব পাৰে, পিয়নৰ ভেকেঞ্চি থাকিব পাৰে, চকীদাৰৰ ভেকেঞ্চি থাকিব পাৰে, চুইপাৰৰ ভেকেঞ্চি থাকিব পাৰে, অফিচ এটেণ্ডেণ্টৰ ভেকেঞ্চি থাকিব পাৰে, মালিৰ ভেকেঞ্চি থাকিব পাৰে। এইখিনি গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। আৰু যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া হয় এক্সপেক্টেড, আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ স্থায়ী বাসিন্দা হ'লেহে আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিট 18 বা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু বাকী আপোনালোকৰ যিটো এজ ৰিলেক্সন পায়, SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈতো পাবই। আৰু কোৱালিফিকেশ্যনসমূহ দিয়া আছে। আৰু এপ্লিকেশ্যন প্ৰচেছটো এক্সপেক্টেড দিয়া আছে। আপোনালোকৰ ADA যিটো অফিচিয়েল ৱেবছাইটৰ তাৰ মাধ্যমে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। আৰু মোবাইল নম্বৰ, ইমেইল ID এইখিনি দিব লাগিব। আৰু এডুকেশ্যন ডিটেইলছ বা এইখিনি আপোনালোকে ফিল কৰিব লাগিব। আপলোড ফটোগ্ৰাফ, ছিগনেচাৰ এইখিনি আপোনালোকে আপলোড কৰিব লাগিব, ছাবমিট ফৰ্ম কৰিব লাগিব। তাৰপিছত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো এক্সপেক্টেড আপোনালোকে হৈছে ৰিটেন এক্সামিনেশ্যন হ'ব অবজেক্টিভ টাইপ। তাৰ কাৰণে আপোনালোকে ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব, এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিয়নো প্ৰিপেৰেশ্যন কাৰণ বহুত এটা কম্পিটিশ্যন হয়, আপোনালোকে নিশ্চয় জানে। আৰু তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব, এতিয়াৰ পৰাই আপোনালোকে ডিপলি ষ্টাডি কৰিব লাগিব, এতিয়াৰ পৰাই সম্পূৰ্ণ চিলেবাছ ফ'ল' কৰিব লাগিব, সম্পূৰ্ণ ছাবজেক্ট ফ'ল' কৰিব লাগিব, সম্পূৰ্ণ টপিক কভাৰ কৰি পঢ়িব লাগিব। তাৰ কাৰণে আমাৰ যিটো কোৰ্চ প্ৰস্তুত কৰিছে, সেই কোৰ্চটোতে আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰা পঢ়া শুনা যে কৰিব বিচাৰে বা এতিয়াৰ পৰা যদি আপোনালোকে সেই কোৰ্চটো আণ্ডাৰত পঢ়িব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে। তাত কোৰ্চটো আণ্ডাৰত পঢ়াৰ পিছত বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই, সকলোখিনি তাতে আপোনালোকে ষ্টাডি মেটেৰিয়েল লাভ কৰিব পাৰিব। আৰু ইয়াত সকলোখিনি আপোনালোকে লাভ কৰিব, টপিক ৱাইজ আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে ফ'কাছ অন জেনেৰেল নলেজৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ফ'কাছ কৰিব লাগিব। চ' তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে ভেকেঞ্চি আহিব, ডেট অহাৰ পিছত পঢ়িম তেনেকৈ থাকিলে আপোনালোকৰ কেতিয়াও নহ'ব। চ' ভেকেঞ্চিটো অহাটো আহি যাব আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত, আপোনালোকে নিশ্চয় গম পায়। জানুৱাৰী 9-10 তাৰিখে আপোনালোকৰ ADA 2.0 এপইণ্টমেণ্ট দিবলৈ গৈ আছে। তাৰপিছত আপোনালোকে ADA 3.0 খুব সম্ভৱ ভেকেঞ্চি আপোনালোকৰ হোৱাৰ চান্স আছে। চ' এতিয়াৰ পৰাই পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক, যাতে আপোনালোকে নতুন বছৰৰ পৰা নতুন কাম হাতত লৈ পঢ়া শুনাসমূহ ষ্টাডি কৰি দিয়ক, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বাকী যিটো আমাৰ টিমৰ তৰফৰ পৰা কোৰ্চ প্ৰস্তুত কৰি দিছে, সেইটোতো যদি আপোনালোকে বাই কৰি লৈ পঢ়িব বিচাৰে, তাতো আপোনালোকৰ সকলোখিনি আপোনালোকে ষ্টাডি মেটেৰিয়েলৰ পৰা আদি কৰি সকলোখিনি লাভ কৰি যাব PYQ বা টেষ্ট পেপাৰৰ পৰা। চ' যদি বাই কৰিব বিচাৰে, বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9707829183, তাত হোৱাটছআপত মেছেজ কৰিলে হ'ল। আৰু এই কোৰ্চটো বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুক পঢ়া, বেলেগ কোনো কোৰ্চ কৰা দৰকাৰ নাই। আৰু বৰ্তমান আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে লিমিটেড টাইমৰ কাৰণে। চ' আপোনালোকে অফাৰটো গ্ৰহণ কৰি সোনকালে বাই কৰি ল'ব পাৰে। আৰু হোৱাটছআপ নম্বৰটো স্ক্ৰীনতো দেখিব পাৰিছে আৰু ডেছক্ৰিপশ্যনটো পাব, তাত গৈ মেছেজ কৰিলে হ'ব। সকলোখিনি আপোনালোকে জানিলে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ'টো লগ